ভিডিওটো বহুত ইম্পৰ্টেণ্ট হ'ব ফ্ৰেণ্ডছ কোনো স্কিপ নকৰিব লাষ্টলৈকে চাব হয়তো আপোনালোকে ক্লিয়াৰ হৈ যাব পাৰিব যে আপোনালোকে টকাটো পাব নে নাপাব ঠিক আছে তো তাৰপিছত চাওক ইয়াত আপোনালোক কনষ্টিটিউশ্যন ৱাইজ যদি চাওঁ আমি পাৰ্টনাৰশ্বিপত কিমান সংখ্যক মানুহে কৰিছে তাৰপিছত ইণ্ডিভিজুৱেলৰ সবতকৈ বেছি আপোনালোকে দেখি আছে 57,000 আৰু যদি মই প্ৰাইভেট লিমিটেডত চাওঁ তেতিয়াহ'লে নাই বেছিভাগ সংখ্যক মানুহে কিন্তু ইণ্ডিভিজুৱেল মাত্ৰ 543 জন প্ৰাইভেট লিমিটেডত কাম কৰি আছে ঠিক আছে তাৰপিছত পাৰ্টনাৰশ্বিপত আপোনালোকে দেখিছে পাৰ্টনাৰশ্বিপত আছে প্ৰায় আৰু ইণ্ডিভিজুৱেলত সবতকৈ বেছি 57,748 দেখি আছে 57,748 আৰু প্ৰপাৰ্টিছত 30,013 জন মানুহ প্ৰপাৰ্টিছত মানে অলৰেডি তেওঁলোকৰ বিজনেছটো ৰানিং হৈ আছে ঠিক আছে তাৰপিছত আপোনালোকে ল্যান্ড এবিলিটি ৱাইজ যদি চাই ল্যান্ড এবিলিটি ৱাইজ আপোনালোকে বুজি পাইছেনে নাজানো ল্যান্ড মই আপোনালোকক বুজাই দিছোঁ ল্যান্ড এবিলিটি ৱাইজ আপোনালোকে যেতিয়া সাবমিশন কৰিছে তেতিয়া মাটিটো আপোনাৰ নিজৰ আছে নে বেলেগৰ আছে সেইটো বুজাইছে ঠিক আছে বেছিভাগ সংখ্যক মানুহ চাক ইয়াত নিজৰ মাটি আছে দেখুৱাইছে 43,389 জন মানুহৰ নিজৰ মাটি দেখুৱাইছে আৰু আপোনালোকে দেখি আছে আৰু ৰেন্ডত আছে 30,970 জন মানুহে ৰেন্ডত মানে ভাড়ালৈ দোকান কৰি আছে বা বিজনেছ কৰি আছে ঠিক আছে তো ইয়াত আপোনালোকে দেখিছে বহুত সংখ্যক মানুহৰ কিন্তু চান্সেছ বেছি আছে যিবিলাকে ৰেন্ডত কাম কৰি নিজৰ মাটিত কাম কৰি আছে আৰু তাৰ তললৈ আপোনালোকে দেখি আছে এসচিত কিমানজন মানুহে কৰিছে জেনেৰেলত কিমানজন মানুহে কৰিছে দেখিছে ওবিসি সেক্টৰত যিবোৰ মানুহ আছে 37,000 বহুত বেছি মানে ওবিসি সেক্টৰৰ মানুহে আৰু এসচিত দেখি আছে 37,000 ওবিসি জেনেৰেলত আছে 26,000 আৰু এসচিত আছে তাৰপিছত এসচিত আছে 10,227 জন মানুহে ঠিক আছে আৰু উইথ প্ৰিভিয়াস স্কিল ট্ৰেনিং মনত আছে আপোনালোকে যেতিয়া প্ৰজেক্টখন সাবমিট কৰিছে তেতিয়া তাত লিখা আছে যে আপুনি যেটো ব্যৱসায় কৰি আছে তাৰ ভিতৰত আপোনালোকে কিবা ট্ৰেনিং আছে নেকি বা কিবা ট্ৰেনিং লৈছে নেকি তেতিয়াহ'লে বেছিভাগ সংখ্যক মানুহে ট্ৰেনিং লোৱা নাছিলে আৰু অকল কম সংখ্যক মানুহে চাক 2,987 জন মানুহে ট্ৰেনিং কৰা আছে ধৰক নিজৰ যেটো কাম কৰি আছে হেতুৰ ওপৰত কিন্তু উইদাউট এনি স্কিল ট্ৰেনিং চাক সাইডত আছে উইদাউট এনি স্কিল ট্ৰেনিং যেটো লিখা আছে 85,920 জন মানুহ তাৰ মানে এই সকলোবোৰ মানুহে কি কৰিছে কোনো ধৰণৰ ট্ৰেনিং লোৱা নাই আৰু সেলফ লাৰ্নিং হয় আৰু আপোনালোকে তলত আপোনালোকে 2.5 লাখ দেখি আছে 7.5 লাখ 5.7 লাখ এটো বুজি পাইছে না যেতিয়া আপুনি প্ৰজেক্টখন সাবমিট কৰিছে সেই প্ৰজেক্টৰ তলত লিখা আছে যে আপুনি যেটো প্ৰজেক্ট বনাইছে এটো 2.5 লাখৰ ওপৰত বনাইছে না লেছ দেন 2.5 লাখৰ ওপৰত বনাইছে দেখাইছে এটা চাক লেছ দেন 2.5 লাখত কিমানজন মানুহে কৈছে 42,134 জন মানুহে দেখিছে আৰু এটো বিশেষকৈ 2 লাখৰ যেটো প্ৰজেক্ট বনাইছে হেতু প্ৰজেক্টৰ ওপৰত আহিছে আৰু 7.5 লাখ যেটো প্ৰফেশনাল কোৰ্স সিলেকশন কৰিছে যত নেকি 5 লাখ লৈকে আবেদন কৰিছে সেই 5 লাখ টকা যদি কোনোবা পায় তেতিয়াহলে 7.5 লাখ লৈকে হয়তো আপোনাৰ প্ৰজেক্ট কষ্ট দেখুৱাব পাৰিব আৰু মোৰ দেন 7.5 লাখত 5,308 জন মানুহে আবেদন কৰিছে আৰু যিবোৰ 2 লাখ লৈকে আবেদন কৰিছে যেহেতু তো আবেদনৰ 2 লাখৰ আবেদনৰ সংখ্যা চাক তলত 43,586 জন মানুহ আৰু ওপৰত যেটো আছিল তাৰ মানে বেছিভাগ সংখ্যক 2 লাখ টকাৰ বাবে আবেদন কৰিছে ঠিক আছে এতিয়া फ्रेंड्स অলপ তললৈ আপোনালোকে দেখি আছে টাইপ অফ ট্ৰেড সার্ভিস কিমানজন মানুহে প্ৰাইভেট সেক্টৰ সার্ভিস কৰি আবেদন কৰিছে আদাৰ্ছত কৰিছে ট্ৰেডিংত কৰি আছে যেহেতু দেখি আছে ম্যানুফ্যাকচাৰিং কিমানজন সংখ্যক মানুহে কৰিছে এগ্ৰো এণ্ড এলিয়াৰ এক্টিভিটিছত কিমানজন মানুহে কৰিছে দেখি আছে আপোনালোকে তো ইয়াৰ পৰা ক্লিয়াৰ হৈ যাব আপোনালোকৰ যে আপোনালোকে কোনে কোনে নতুন এন্টাৰপ্ৰেনিয়ৰ কিমানজন মানুহে চাকৰি কৰি আছে কিমানজন মানুহে কৰা নাই গতিকে যিবোৰ মানুহে চাকৰি কৰা নাই প্ৰাইভেট সেক্টৰ হওক বা যিকোনো ক্ষেত্ৰত যদি জড়িত হৈ থাকে হয়তো সেইবোৰ মানুহৰ টকাটো পাব প্ৰাইভেট সেক্টৰৰ মানুহে কিন্তু যিবোৰ মানুহে অলৰেডি গভৰ্ণমেণ্ট চাকৰি কৰি আবেদন কৰিছে হয়তো সেইবোৰ মানুহে টকা নাপাব আৰু তেওঁলোকক অলৰেডি মানাও কৰিছে বহু সংখ্যক মানুহ আছে যেনেকৈ যোৱাবাৰ বহুত সংখ্যক আছিল যে অলৰেডি চাকৰি কৰা মানুহৰ ওয়াইফও এপ্লাই কৰিছে ধৰাও পৰিছে গতিকে সেইবোৰ মানুহে টকাটো নাপাব এটা চাক ফিচাৰী মানুহে কিমানজন মানুহে ফিচাৰী কাৰণে আবেদন কৰিছে চাক দেখি আপোনালোকে দেখি আছে ৰেডিমেড জাৰ্মেন্টৰ কাৰণে মোটামুটি আপোনালোকৰ এই টেবুলটোত আপোনালোকে সকলোবোৰ বস্তু ধুনীয়াকৈ চাব ফেব্ৰিকেশনৰ কাৰণে 1100 মানুহে আবেদন কৰিছে পেকেজিং সেক্টৰৰ কাৰণে 5000 মানুহে
তাৰপিছত সেলফ এমপ্লয়মেন্ট আফটাৰ প্ৰফেশনাল কোর্স দেখিছে তো এবোৰ ভালকে আপোনালোকে হয়তো ক্লিয়াৰ হৈ যাব যে একচুয়ালি টকাটো আপোনালোকে পাব নে নাপাব যেহেতু বহু সংখ্যক মানুহে এতিয়ালৈকে সাবমিশন কৰা নাই গতিকে যিবোৰ মানুহে এতিয়ালৈকে সাবমিশন কৰা নাই তেওঁলোকক সকলোকে ৰিকুৱেষ্ট কৰিছো আপোনালোকে অতি সোনকালে প্ৰজেক্টটো সাবমিশন কৰি দিয়ক কাৰণ আজি হৈছে লাষ্ট ডেট আৰু আজিৰ পিছত আপোনালোকে প্ৰজেক্ট সাবমিট কৰিব নোৱাৰিব